বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমচুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ লোহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰাৰ দাবীত চিৰাঙৰ বিজনীৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি আমচুৰ এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। আমচুৰ বিজনী জিলা সমিতিৰ উদ্যোগত ৰূপায়িত হয় এই কাৰ্যসূচী। উল্লেখ্য, আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত চাম্পুপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনক যোৱা 16 নৱেম্বৰৰ নিশা দক্ষিণ কামৰূপৰ গৰাইমাৰীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকাৰ সময়ত দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। কিন্তু আজিলৈ প্ৰকৃত হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। শেষত এখন স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। যোৱা 16 নৱেম্বৰ নিশা আপোনাৰ দক্ষিণ কামৰূপৰ গৰাইমাৰী গাঁৱৰ চাম্পপাৰা আঞ্চলিকৰ সাধাৰণ সম্পাদক আমচুৰ তেওঁক নিমৰ্মভাৱে হত্যা কৰা হৈছিলে। এখন ব্যক্তিগত স্কুলৰ সাংস্কৃতিক সন্ধিয়াত তেওঁক আমন্ত্ৰণ কৰা হৈছিলে। তেওঁ তাত গৈছিলে। তেওঁক ৰাতি অন্ধকাৰত তেওঁক নিমৰ্মভাৱে হত্যা কৰা হৈছিলে। সেই প্ৰতিবাদত আজি আমি গোটেই অসম জুৰি আমচুৱে মানৱ শৃংখল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সেই স্বৰূপে আমি বিজনী জিলা সমিতিও আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি প্ৰথমে লোহিত হুছেইনৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লোহিত হুছেইনৰ আত্মাই যাতে চিৰশান্তি পায়, জান্নাতবাসী হয়, এইখিনি আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। লগতে আমি চৰকাৰক এইটো কথা দাবী কৰিছোঁ যে লোহিত হুছেইনৰ হত্যাকাৰীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে আৰু লোহিত হুছেইনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছোঁ। আৰু যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিচালনা সমিতি আজিলৈকে তেওঁলোকে নিমাত হৈ আছে। কোনে হত্যা কৰিলে আৰু কি কাৰণে হত্যা কৰিলে আজিলৈকে কিন্তু অসম চৰকাৰেও তেওঁলোকৰ ওপৰত কোনো তদন্ত নকৰিলে। সেইকাৰণে দুই এজন যি গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক মূল যি কাল্পিত তেওঁক আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। আমি এইটোৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰেই লোহিত হুছেইনৰ কাল্পিতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান নকৰিলে আজি আমি আমচুৱে গোটেই অসম জুৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত গণতান্ত্ৰিকভাৱে আমি এই আন্দোলন গঢ়ি তুলিব। চাওক, যোৱা 16 নৱেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ গৰাইমাৰীৰ এটা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এটা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছিল। সেই সাংস্কৃতিক অনুষ্ঠানত আমাৰ চাম্পুপাৰা আঞ্চলিক সমিতি আমচুৰ সাধাৰণ সম্পাদক লোহিত হুছেইন উপস্থিত আছিল। সেই লোহিত হুছেইন উপস্থিত থকাৰ সময়ত হাজাৰ হাজাৰ মানুহৰ সন্মুখত তেখেতক হানি খুচি হত্যা কৰা হৈছে আৰু হত্যা কৰি এখেতে ষ্টেজত উঠি মানে হত্যা কৰিলি বুলি এনেকৈ চিঞৰ বাখৰ কৰিছে। চিঞৰ বাখৰ কৰাৰ পিছতো সেই অঞ্চলৰ বা ৰাইজেও কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। তাৰপিছত পুলিচেও কোনো ধৰণৰ এই হত্যাকাৰীৰ লগত জড়িত ব্যক্তিসকলক ধৰাৰ কাৰণে যি একটা ব্যৱস্থা কৰিব লাগে ব্যৱস্থা এতিয়ালৈকে কৰা নাই। আমি লোহিত হুছেইনক হত্যা কৰা যি কাণ্ড, সেই কাণ্ডক বৰ কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। লগতে যিসকল ব্যক্তি এই হত্যাকাণ্ডৰ লগত জড়িত সেই সকলো ব্যক্তিক তদন্ত কৰি তদন্তৰ আওতাত আনি কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিব লাগে আৰু কম দিনৰ ভিতৰত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি এখেতক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। লগতে সেই অঞ্চলৰ যি ব্যক্তিগত অনুষ্ঠান আছিল, আপোনাৰ সেই অঞ্চলৰ স্কুলৰ এই পৰিচালনা সমিতিৰ সভাপতি আৰু FB মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি দুজনকে মানে অপসাৰিত কৰিব লাগে। এখেতে এই সন্দৰ্ভত কোনো ধৰণৰ মত পোষণ কৰা নাই বা এই সন্দৰ্ভত লোহিত হুছেইনক যিসকলে হত্যা কৰিলে সেইসকলৰ লগত জড়িত আছে সেইটো আমাৰ সন্দেহ হৈছে। গতিকে পুলিচক আমি দাবী জনাইছোঁ অনতি পলমে এই তদন্ত কৰিব লাগে। তদন্ত কৰি যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে সেইসকল ব্যক্তিক শাস্তি বিহিব লাগে। লগতে আজি আমি গোটেই অসমৰ লগতে বিজনী জিলা সমিতিত উদ্যোগত আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যদি ইয়াৰ পিছতো যদি পুলিচে কোনো ধৰণৰ কাণ সাৰ নিদিয়ে তাৰপিছত আমি তীব্ৰভাৱে গোটেই অসমব্যাপী গণতান্ত্ৰিক আন্দোলন কৰি সেই গোটেই অসম স্তব্ধ কৰাৰ কাৰণে চেষ্টা কৰিম। চিৰাঙৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।